এতিয়া ফ্ৰেন্ডস মই চিকেন বনাম লৈ আহিছিলে এয়া চক এইখিনি চিকেন লৈ আহিছে এয়া স্কিন থকা হয় মই বহুত ভাল পাওঁ এনেকৈ স্কিন থকা চিকেন এতিয়া মই অকমান আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰি দিম বেছি দীঘলীয়া নকৰো একেবাৰে চুটিকে বনাম তেতিয়া আপোনালোকে চাইও বোৰিং নহব তো বলক ভিডিওটো ষ্টাৰ্ট কৰো আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ যদি মোৰ চেনেলত কোনোবা নতুনকৈ জয়েন হৈছে প্লিজ মোৰ চেনেলটো জেনেহলে সাবস্ক্ৰাইব কৰি লব আৰু যদি মোৰ ভিডিওটো চাই পেলাই ভাল পায় এটা লাইক কৰিব আৰু এটা কমেন্ট দি দিব বলক ভিডিওটো ষ্টাৰ্ট কৰো আৰু এয়া চাওক মই এইখিনি মাংসত দিবৰ কাৰণে গ্ৰাইন্ড কৰি লম ইয়াত অনলি আদা নহৰু শুকান জলকীয়া মাত্ৰ এটা দিছো নহলে বেছি জ্বলা হৈ যায় আৰু জালুক দিছো বেলেগ একো দিয়া নাই এতিয়া এই মাংসখিনি মই ঘৰত থকা সাধাৰণ মছলা মানে নিমখ হালধি জিৰা পাউডাৰ ধনিয়া পাউডাৰটো অকমান জিৰাৰ কম্পেয়াৰত কম দিছো তাৰ পিছত অকমান জলকীয়া পাউডাৰ আৰু অলপমান এয়া এভাৰেষ্টৰে যিকোনো আপোনালোকে চিকেন মছলা লৈ লব চিকেন মছলাটো মুছত নাছিলে এটো দিলেও ভাল লাগে অলপ মিট মছলা এনেকৈ লৈ পেলাই ধুনিয়াকৈ হানি ৰাখি দিম এইখিনি ধুনিয়াকৈ হানি পেলাই বেছি নহয় মই 10 মিনিট মানৰ কাৰণে ৰাখো এইখিনি এতিয়া মই এনেকৈ 10 মিনিট মানৰ কাৰণে ৰাখি দিম আৰু তেতিয়ালৈকে মই জুগাৰখিনি কৰি লম মানে পিয়াজখিনি কাটি লম আৰু তেল গৰম কৰি লম এয়া মোৰ এয়া পিয়াজ কাটি হৈ গল আৰু এতিয়া মই দুটা আলু এড কৰি দিম মাংসত আপোনালোকে ইচ্ছা কৰিলে নকৰিব পাৰে কিন্তু আমি আলু খাই ভাল পাওঁ সো আলু এড কৰিম দুটা এয়া সব মই এইখিনি আলু অলপ কাটি লৈছো আৰু এটা বিলাহী কাটিছো সৰু বিলাহী এটা কিন্তু মই ভিতৰৰ গুটিখিনি পেলাই দিছো এতিয়া মই কেনেকৈ বনাও চাই থাকক আৰু এতিয়া সেম অইলতে মই আৰু অলপ এক্সট্ৰাকে অইল এড কৰিম কাৰণ এটো বহুত কম হ'ব এতিয়া প্ৰথমতে দুটা তেজপাত দি দিছো আৰু লগতে পিয়াজখিনি ঢালি দিম এয়া চাওক পিয়াজখিনিৰ কালাৰ অকমান চেঞ্জ হৈ আহিছে এতিয়া মই ইয়াত এই কাটি থোৱা মানে বিলাহীখিনি এড কৰি দিছো আৰু এতিয়া এই বিলাহীখিনি পুৰা হাই ফ্লেমত অলপ গলি যাবলৈ দিম আৰু এয়া চাওক পেষ্টখিনি ঢালি দিছো আদা নহৰু শুকান জলকীয়া আৰু জালুক আছিলে এইখিনি এতিয়া ধুনীয়াকৈ ভাজিম আৰু এতিয়া এইখিনি হৈ গৈছে সব পুৰা ড্ৰাই নিচিনা হৈ গৈছে অকমান লাগা লাগা নিচিনাও হৈছে সো মই মাংসখিনি এড কৰি দিম এতিয়া আৰু ইয়াৰ ওপৰতে আলুখিনিও দি দিম এতিয়া এইখিনি মিডিয়াম ফ্লেমত 5 মিনিট মান থাকিবলৈ দিম এতিয়া চাওক আৰু মই মানে মাজতে আহি পেলাই আলুখিনি অকমান লৰাই দিছিলো সেইখিনি মই ৰেকৰ্ড কৰা নাই আৰু অলপ টাইম লাগিব মাংসখিনি হ'বলৈ কাৰণ মাংস হয় কমসে কম 15-20 মিনিট লাগেই বনাবলৈ আৰু এতিয়া হৈ গ'ল 3-4 মিনিট মান এসো মাংসখিনি ধুনীয়াকৈ হৈয়ে গৈছে অকমান লাগা লাগা নিচিনা হৈছে এনেকৈ লাগা লাগা হলে পানী দিব পৰা যায় কিন্তু একেবাৰে গুটেখিনি লগাই নিদিব হালকা হালকা লাগা নিচিনা হলে পানী দিলে মানে ধুনীয়া এটা ফ্লেভাৰ আহে তেতিয়া এইখিনি আপোনালোকে এনেকৈও খাব পাৰে কিন্তু মই এয়া
গ্ৰেভি বনাম, কাৰণ মই আজি দালি নবনাওঁ, মানে মই এইখিনি গ্ৰেভি বনাম। গ্ৰেভিটো খুব ধুনীয়া হয় খাবলৈ। আৰু এতিয়া এইখিনিতে মই গৰম পানী অলপ এড কৰি দিম। আৰু এয়া চাওক মোৰ চিকেন ৰেডি হৈ গ'ল। এতিয়া লাষ্টত মই অকণমান এই চাহী গৰম মছলাটো দিম। এইটো খুব ধুনীয়া গৰম মছলা হয়। আৰু এইটো মাত্ৰ 1 মিনিট ঢাকি পেলাই অফ কৰি দিম। আমাৰ মাংস ৰেডি আৰু। এয়া চাওক মোৰ মাংস বনাই পেলাই ৰেডি হ'ল। কেনেকুৱা লাগিছে ক'ব। মই অলপ পিঁয়াজ কাটি পেলাই ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰি দেখুৱাই দিছোঁ আপোনালোকক। এবাৰ ঘৰত ট্ৰাই কৰি চাব, খুব ভাল হয় এনেকৈ বনালে খাবলৈ। অ'কে, যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল পাইছে প্লিজ এটা লাইক কৰিব। আৰু মোৰ ভিডিঅ'টোত যদি নতুনকৈ আহিছে কোনোবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু প্লিজ এটা ধুনীয়া এটা কমেণ্ট দিবলৈ নাপাহৰিব। অ'কে, আজিলৈ ইমানে। বাই বাই।